যিটো লৰাই এটা মাছ মাৰিব নিশিকিলে সি মানুহ কেনেকৈ মাৰিব তাই মানসিকভাৱে দুৰ্বল আছিল টোপনি অহা দৰৱ খাইছিল পৰকীয়া প্ৰেমৰ কথা যদি মাতৃয়ে জানিছিল আমাক ক'ব লাগিছিল পংখী সন্দিকৈ মৃত্যু কাণ্ডই চৌদিশে চাঞ্চল্য সৃষ্টি কৰাৰ মাজতেই মুখ খুলিছে পংখীৰ শাহু শহুৰে বোৱাৰীৰ পৰিয়ালে তোলা অভিযোগ নস্যাৎ কৰি পুত্ৰ নীতিকেশেই মানুহ মাৰিব নোৱাৰে বুলি দাবী কৰিছে পিতৃ মাতৃয়ে বোৱাৰীয়েকক নিজৰ যিদৰে ৰখা বুলি উল্লেখ কৰি কয় যে যদি বোৱাৰীৰ পৰিয়ালে নীতিকেশৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিছিল তেনেহ'লে আমাক কিয় নকলে শাহু শহুৰৰ মতে বোৱাৰী পংখী মানসিকভাৱে দুৰ্বল আছিল টোপনি অহাৰ বাবে টোপনিৰ দৰৱ খাইছিল হত্যা কৰিছে বুলি কৈছেতো মই কেতিয়াও সেইটো কথা সময়ত মই হেৰি নকৰোঁ যিহেতু মই তাক দেখা নাই তেওঁলোকৰ কথা মতেহে মই যিটো গম পাইছোঁ ল'ৰাটো কেতিয়াও সেইটো কাম কৰিবলৈ নালাগে আৰু যদি কৰিছে সি উচিত শাস্তি পাওক মইতো নাজানো মই ইমান ধৰণে তাইক ছোৱালীজনী মৰম কৰি মোৰ নিজৰ ছোৱালীতকৈ মই তাইক বেছি ভাল পাইছিলোঁ আৰু যেনেধৰণে তেওঁলোকৰ ঘৰৰ পৰা খুজি পাইছিলোঁ মই তেনেকৈ তাতকৈ অতি যিটো তেওঁলোকৰ দেউতাকে যেনেকৈ কৈ পঠিয়াইছে মাক দেউতাকে মই তাতকৈ তেওঁক বহুতভাৱে মৰম কৰিছিলোঁ মোৰ ছোৱালী হিচাপে কোনো এটা টুট পৰিবলৈ মই তাইক নকৈছিলোঁ যেনেধৰণে তেওঁ 8-9টা বজালৈকে শুই থাকে মই কেতিয়াও বিচনাৰ পৰা উঠা নাছিলোঁ তেওঁলোকৰ বুঢ়ী শাহুৱে বিয়নীয়ে মোক কৈছিলে যে এই ভূতটো কেলৈ ল'বলৈ এইটো নুশুৱে 8টা 9টা 10টা বজালৈকে উঠিছা বিচনাতে থাকে তোক কি কৰি খুৱাবগৈ তেওঁলোকৰ বুঢ়ী আইতাকে মোক তেনেকৈ কৈছে আইতা মোক কাম কৰি খুৱাব নাই নিজৰ জীৱনটো নিজে গঢ়াটোৱে মই চেষ্টা কৰিছিলোঁ আৰু আপোনালোকে মোৰ ছোৱালীজনী ঘৰত নথ'ব আৰু যেনে পঢ়া মেলা চেষ্টা কৰোঁ ঠিক আছে মই তেনেকৈ যি ধৰক মই তেওঁলোকৰ পালৰ কথামতেই মই সকলোখিনি কাম কৰিছোঁ তেওঁক মই কোনো অসুবিধা দিয়া নাই মোৰ পৰা কোনো দুখ কৰিব পাৰে আৰু কিবা এটা যদি ঘটনা তাইৰ মনত ভাবিছিলে সেই সকলোখিনি মোক অৱগত কৰিব লাগিছিলে মোক একো কথা নকৰে মই সেইকাৰণে নামৰ ওপৰত কিয় থাকিব গৈছিলে তাৰ নিজৰ শিক্ষাটো ল'বলৈ গৈছিলে কি শিক্ষা ল'ব গৈছিলে মই সেইটো মই কেলৈ যাওঁতো ঘৰখন থাক এনেকৈ কৈছিলোঁ মই তাহাঁতক নাই কৈছিল মই নিজৰ চাকৰি এটাৰ কাৰণে তেওঁ তালৈ গৈছিলে তাতে থাকিছে মোৰ ল'ৰাটো কৰ্মসূত্ৰ ইয়াতে সাপেখাতিতে এডুকেশ্যন ডিপাৰ্টমেণ্টতে টিচাৰ কৰে আৰু সেই সন্তান তাৰ চাকৰি ইয়াত তাতে সি তাৰপৰা দেউতাই ক'লে বোলে মই বোলে তাতে থাকি লওঁ এই তাইক ক্লাছ কৰিবৰ কাৰণে অসুবিধা হ'ব এনেকৈ বুলি দুয়োটাই আলোচনা কৰিহে তালৈ গৈছে মই এই বিষয়ে সেইদিনাখন তেওঁলোকে তালৈ যাওঁতে ঘৰটো কেনেকুৱা পৰিছিল মই চাই মেলি আহিলোঁ অহাৰ পিছতো তেওঁ তাত গৈ মই কিবা হেৰি আছে নেকি মই নিজে কীৰ্তন পাঠ এভাগ কৰাই মানুহক নি পেলাই ঘৰটো তেওঁলোকক সোমাবলৈ বিচনা পৰা ঠিক কৰি থৈ আহিছোঁ মই তেওঁলোকক মৰিবলৈ বা কিবা এটা কৰিবলৈ মই থৈ তেওঁলোকৰ উন্নতিৰ কাৰণে মই চেষ্টা কৰিছোঁ মই যিমান পাৰোঁ সমাজতে তেওঁলোকৰ কাৰণে মই নিজৰ বাপকৃতি হিচাপে থিয় দিছোঁ মই তাক এতিয়া মানে কয় যে আপোনাৰ ল'ৰাজনৰ কিবা পৰকীয়া সম্পৰ্ক আছে মই সেইবিলাক কথা নাজানো কাৰণ ছোৱালীজনীয়ে মোক একো কথাই নকয় তাৰ বিষয়ে মোক আজিলৈকে একো তাই বোলে দেউতা আপোনাৰ ল'ৰাটো এনেকুৱা মোক একো কথা কোৱা নাই কিন্তু তাই যদি গম পাইছিলে মোক কওক যে আপোনাৰ ল'ৰাই মোক এনেকুৱা কৈছিলে আপুনি কি এনেকৈ কৈছে দেউতা মোক এইবোৰ কথা কোনোদিনো তাই মোক অভিযোগ কৰা নাই মই তাইক এনেকৈ কৈছোঁ তহঁতি ভালে থাকিবি দেই কোনো কাজিয়া নকৰিলোঁ সদায় মই সেইটোকে পৰামৰ্শ দিওঁ ঘৰলৈ আহিলে মানে আৰু মোৰ লগত তেনেকৈ কথাও তেনেধৰণে মানে এইটোকে পাতোঁ মৰম চেনেহে কৰোঁ খোৱা বোৱা কৰা ৰাতি 8টা বজাত মাকে ভাত পানী ৰান্ধে 8টা 9টা বজালৈকে তেওঁ বিচনাতেই থাকে নুশুৱে বাঢ়ি কৰা কাপোৰ কানি তেওঁলোকে মাকে চব কৰে ভাত পানী আনি খুৱাই আকৌ থৈ যায় দুইজনে আমাকে মোক খুৱাই মই নিজৰ ডিউটি কামলৈ যাওঁ দোকানলৈ তেওঁ স্কুল কৰিবলৈ যায় তেওঁলোকৰ কাৰণে ৰান্ধি বাঢ়ি সকলোখিনি তাতে থৈ আহে তাই খুব ভালেই কৰিছিলে মই তাক কোনো বেয়া বুলি কেতিয়াও স্বীকাৰ নকৰোঁ মোৰ লগত যেনেকৈ মাত খাৰ মাতিবলৈ ঠিক তেনেকৈয়ে মাতিছে মই সেইকাৰণে মই হতাশ হৈ গৈছোঁ এইটো মোৰ ল'ৰাটোৱে এই কামটো নিজেই কৰা নাই বুলি মই দৃঢ় প্ৰতিজ্ঞা মই ভাবিছোঁ যদি কৰিছে আন কিবা বিকট সিফালে সেইটো দেখি যদি ভগৱানৰ হাতত দুখ কৰিছে তেতিয়া সি তাৰ পৰা মই তাৰ কাৰণে মই কোনো ঠিক আছে হয় এইবিলাক শুনিছোঁ নিউজত কিন্তু সেইটো সম্পূৰ্ণ মই মিছা বুলি কৈছোঁ কাৰণ কেলৈ সি কেতিয়াও মানুহ মাৰিব নোৱাৰে যিটো ল'ৰাই এটা মাছ মাৰিব নিদিলে মানুহ তেনেকৈ মাৰিব সম্ভৱ হ'ব এতিয়া মোক প্ৰায় কৈছে মই মাফ কৰিব মই এইটো কেতিয়াও কৰা নাই এইটো কাম সেনেকৈ কৈছে মোক নহয় যদি তেওঁলোকক কৈছিলে
কৈছিলে যদি আমাৰ লগত আলোচনা কৰিব লাগিছিলে, আহিব লাগিছিলে ইয়ালৈ, ক'ব লাগিছিলে, আমি আলোচনা কৰিলোহেঁতেন যদি গম পাইছিলোঁ কিবা। বোৱাৰী হিচাপে ভালেই আছিলে, কিন্তু তাই অলপ ভাবুক হৈ থাকে, কিবা চিন্তা কৰা নিচিনা হৈ থাকে। আৰু স্লিপিং টেবলেট তাই খাই থাকে বুলি গম পাইছোঁ, টোপনি নাহে বোলে ৰাতি। সমগ্ৰ বিষয়টো এতিয়া তদন্ত হওক, যদি মোৰ ল'ৰা দুখী আছে শাস্তি পাওক, আমি সেইটোৱে বিচাৰোঁ। অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব পিতৃ মাতৃৰ কথা কিমান সঁচা। চৰাইদেউৰ পৰা নৱজ্যোতি দীপমীয়া, অসম লাইভ 24।